যোৱা কাজিয়াখন ভাঙি দিয়া চোৱাচোন বেচেৰীজনী কেনেকৈ কান্দি আছে বাবা আৰু গুণুৰ এইবোৰ নাটক বহুত পুৰণাও আৰু তাই এইবোৰ আছলি চকু পানী নহয় মামিক বুজাবলৈহে এইবোৰ নাটক কৰি আছে আৰে বাবা কাম ডাউন দুইটাই চাবা এনেকেই কাজিয়া লাগি থাকিব আৰু অলপ পিছত অটোমেটিকেলি বহি কমেডি চিনেমা চাব তেওঁক কৈ দিয়া মামি তুমিহে এইখন ঘৰ আছলি বছ তেওঁ নহয় মই জানো মোক নালাগে ক'ব এই ঘৰ সম্পত্তি টকা পইচাৰ মালিক মোৰ মানুহজনী মনিকা কিন্তু অফিচৰ বছ অনলি মই এই কথা মনত ৰাখিবি ৰাম কিহে লম্ভিলে বাৰু এই দুটা কাজি তুমি মনে মনে থাকিবানে নাথাকো এতিয়াই মই মোৰ বাইদেউক ফোন কৰি সব কথা কৈ দিম মামি চোৱা মামাজীয়ে ব্লেকমেইলিং কৰিছে কিন্তু মোক তোমাৰ সন্মুখত ব'লা আমি ভিতৰলৈ যাওঁ আৰে এতিয়ালৈকে খোৱা নাই তুমি টোপনি অহা নাই টোপনি অহা নাই নে মোৰ কাৰণে বাট চাই আছিলা কিয় এনেকুৱা কৰা মা মই দেখোন তোমাক ওলাই যাওঁতেই কৈ থৈ গৈছিলোঁ যে আজি মোৰ অলপ দেৰি হ'ব বাহিৰৰ পৰা মানুহ আহিছে ডাঙৰ কনফাৰেঞ্চ এখন হৈ গ'ল মনত আছে তই আকৌ মোক মনত পেলাই থাকিব নালাগে তেতিয়াহ'লে এতিয়ালৈকে মানে একো নোখোৱাকৈ আছা ন মোলৈ ৰৈ ৰৈ খাইছিলোঁ ভাত মই কেতিয়াবাই মিছা কথা ক'ব নজনা মানুহে মিছা কথা ক'বলৈ চেষ্টাও কৰিব নালাগে তোমাৰ চেহেৰাই কয় তুমি যে এতিয়ালৈকে একো এটা খোৱা নাই কিয় খং কৰিছনো বোন সকলে থাকিলে একো কৰিবলৈ মন নাযায় দেখোন মা তোমাৰ প্ৰেছাৰ আছে চুগাৰো আছে তোমাৰ কাৰণে সময়মতে খোৱাটো মেডিচিন লোৱাটো কিমান ইম্পৰ্টেণ্ট তোমাক মই বুজাই ক'ব লাগিব নেকি আজি মাটো থাকিব লাগিছিলে দিলেহেঁতেন তোমাক ভালকে মজাটো খোৱা বোৱা আৰু বেমাৰ পাতিক লৈ খুব সচেতন আছিল তাই হেৰি নহয় বোন আজি তই কি কৈ আছিলি মাটোৰ কথা কি কৈ আছিলো নো কেলে কিবা মেছেজ দিয়াৰ কথা কৈ আছিলি যে মেছেজ আচ্ছা মনত পৰিছে কিন্তু এতিয়া মই তোমাক একো নকওঁ প্ৰথমতে তুমি কিবা এটা খাই ল'ব লাগিব তাৰপিছতহে কম মাৰক ব্লেকমেইলিং কৰ ন কিয় কি হ'ল চবৰ আগত সুধিলে মা আৰু বাবা বাহিৰৰ মানুহ নেকি নে তুমি বাহিৰৰ মানুহ ভনীয়েকবোৰক লৈ ককায়েকবোৰ ইমান পজেচিভ কিয় হয় বাৰু আৰু এটা কথা মোক আজি তুমি বাৰে বাৰে ধুন্দাৰ কথা মনত পেলাই আছা প্লিজ ৰোডালি এটলিষ্ট সেই নেউলাৰটোৰ লগত মোক কম্পেয়াৰ নকৰিবা
চৰি মই একচুৱেলি মিন কৰি কোৱা নাছিলোঁ তুমি কি মিন কৰি কৈছা মই ভালদৰে বুজিছোঁ ঈশ্বৰ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত